बिस्मिल्लाहिर्रहमानिर्रहीम अल्हम्दुलिल्लाहि रब्बिल आलमीन वस्सलातु वस्सलामु अला रसूलिल करीम। Praise to Allah who gather us today here. And peace be upon Prophet Hazrat Muhammad Sallallahu who guide us to the right path. Respected Chief Guest M. Sajid Sahab, General Secretary, Human Welfare Foundation, respected Dr. Abdul Manan sir, guest of honor, and he was the retired professor of Guwahati University, respected other guest, principal, director, administration, teachers, and students, as well as the guardian. Assalamu alaikum wa rahmatullahi wa barakatuh. I want to say very shortly in the language of Assamese, because there are many guardians here. Quran Allah Tabarak Ta'ala koise ek Rabbi isme rabbikal ladzi khalaq. Allah Tabarak Ta'ala মানৱ শিক্ষাৰ কথাই কৈছে। পৃথিৱীত যিখন ভাৰ্ছ আহিছে, যি আয়াত আহিছে, তাতে প্ৰথম এই কথাটা কৈছে যে শিক্ষা লাভ কৰিব লাগিব, কাৰণ শিক্ষাই মানৱ জাতিৰ মেৰুদণ্ড। শিক্ষাৰ জৰিয়তে মানুহে সভ্যতাৰ উচ্চ শিখৰত আৰোহণ কৰিব পাৰে। একৰজু মিনাজ জুলুমাতিৰ নূৰ, শিক্ষাই মানুহক আন্ধাৰৰ পৰা আলোৰ ফালে লৈ আহে। গতিকে শিক্ষা অবিহনে মানৱ জাতি কেতিয়াও সভ্যতা সংস্কৃতিৰ ফালে আগবাঢ়ি আহিব নোৱাৰে। শিক্ষাটো বিভিন্ন ধৰণে হয়, বিশেষকৈ আজি যিটো মডাৰ্ণ শিক্ষাৰ যিটো প্ৰয়োজন তাকে বোধ কৰি জামাত ইছলামী হিন্দৰ হিউমেন ৱেলফেয়াৰ ফাউণ্ডেশ্যনে এই কথা চিন্তা কৰি গুৱাহাটী চিটিৰ মাজতে এই মডাৰ্ণ এডুকেশ্যনৰ এখন শিক্ষা অনুষ্ঠান গঢ়ি তুলিছে। এই কথাই লক্ষ্য কৰি যাতে জাতিয়ে যাতে আন আন পৃথিৱীৰ বিভিন্ন মানুহৰ লগতে ফেৰ মাৰি পাৰে, প্ৰতিযোগিতাত আহিব পাৰে, সেইখন এই স্কুলখনৰ উদ্দেশ্য। মই ভাবোঁ আমাৰ স্কুলৰ যিসকল ছাত্ৰ ছাত্ৰী নিশ্চয় তেওঁলোকে নিজৰ জীৱন গঢ়াৰ কাৰণে চেষ্টা কৰিব। আমাৰ শিক্ষকসকলে ইয়াৰ প্ৰতি জোৰ দিব। লগতে এষাৰ কথা কওঁ যে মডাৰ্ণ শিক্ষাৰ লগে লগে যাতে নৈতিকতা শিক্ষাটো পাহৰি নাযায়। নৈতিকতা স্বাধীনতাৰ লগে লগে নৈতিকতাৰ প্ৰয়োজন আছে। গতিকে এই দুটা বস্তু একেলগে সন্মুখত ৰাখি আগৰ ফালে আগবাঢ়ি যাব। এয়া মোৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি আমাৰ আহ্বান থাকিল। এইখিনি কথা কৈ ফালে মই মোৰ চমু বক্তব্য শেষ কৰি কৈছোঁ। ধন্যবাদ।